আপোনালোক স্বাগতম জনাইছোঁ। মই আপোনাৰ পৰা দুটামান কথা জানিবৰ কাৰণে আহিলোঁ। প্ৰথম কথা হৈছে এই যে আমি পূজা দি দুবৰি বনটো ব্যৱহাৰ হয়, শ্ৰাদ্ধত ব্যৱহাৰ হয়, মানে ক'ত কেনেকুৱাকৈ ব্যৱহাৰ হয়? নমস্কাৰ। এই আপোনাৰ চেনেলৰ প্ৰতিজন দৰ্শকলৈ মই প্ৰথম মোৰ সাদৰ নমস্কাৰ জনাইছোঁ। দুবৰি বন বুলি নহয়, প্ৰকৃতিৰ পূজা। যিমানখিনি আমি পূজা পাতোঁ সকলোখিনি প্ৰকৃতিৰ পূজা, প্ৰকৃতিৰ বস্তুৰে প্ৰকৃতিৰ পূজা কৰা হয়। তো ইয়াৰ ভিতৰত দুবৰি বনক কিয় বিশেষভাৱে লোৱা হয়? বনটো বিভিন্ন ধৰণৰ বন আছে, দুবৰি বন কিয় ল'লে? দুবৰি বনটো কিয় ল'লে? এই এটা গৰুৰ পুৰাণ মতে এটা আখ্যান আছে। যেতিয়া গৰুৰে নিজৰ নাকৰ সাপো মুক্তিৰ কাৰণে, দাসত্ব মুক্তিৰ কাৰণে মানে কদ্ৰুবিনতা কি কৈছিল যে আমাক অমৃত দিব লাগিব, নাগকুলক অমৃত দিব লাগিব। তো অমৃত আনিব গৈছিল গৰু। যোৱা সময়ত তেওঁ অমৃতৰ ভাণ্ড যেতিয়া লৈ আহিছিল স্বৰ্গৰ পৰা, আনি এঠাইত থ'ব লগা হ'ল। থওঁতে অমৃতৰ অলপ জলকণি লাগি অলপমান অমৃত পৰি গ'ল। এই যিটো পৰি গ'ল, এই পৰি যোৱাটো দুবৰি বনৰ ওপৰত পৰা বুলি এটা প্ৰবাদ আছে। সেই কাহিনী মতে যি দুবৰি সেইকাৰণে অমৃত তুল্য হৈ গ'ল। এতিয়াও আপুনি চাব পাৰে যে দুবৰি কোনোদিন এটা সঞ্জীৱনী শক্তি আছে। দুবৰি শুকাই গ'ল, কিন্তু কেইদিনমান পিছত তাক আপুনি অলপমান জীপাল ঠাইত থৈ দিয়ক, সি আকৌ পোখা মেলিব, আকৌ শিকাই দিব। তাৰ সঞ্জীৱনী শক্তি আছে। যাৰ গুণ আছে তাক পূজা হয়। তো দুবৰি বনৰ বিশেষ গুণ আছে, সেইকাৰণে দুবৰি বন পূজাত ব্যৱহাৰ কৰা হয়। এই শিৱ পূজাত আৰু শ্ৰাদ্ধত যে বেলেগ এইটো আছে যে পূজা দেৱকাৰ্যত দুবৰি ত্ৰেপত্ৰ, মানে 3টা পাতে হেৰি দুবৰি ব্যৱহাৰ কৰিব লাগে। আৰু পিতৃকাৰ্যত ত্ৰেপত্ৰ হ'ব বা 4 পত্ৰ হ'ব, কিন্তু তাৰ মাজৰ পিপাটো উঠাই দিব লাগে। যিটো মিডিল যিটো এই থাকে পাত থাকে, মিডিলৰ পাতটো উঠাই দিব লাগে। এইটো এটা সেই আছে যে দেৱকাৰ্যত মানে ত্ৰেপত্ৰ, গৰ্ভসহিত ত্ৰেপত্ৰ, আৰু পিতৃকাৰ্যত গৰ্ভশূন্য ত্ৰেপত্ৰ। এনেকৈ 4 পত্ৰ দিয়া হয়, গৰ্ভশূন্য কৰিহে দিব লাগে। তো দুবৰিৰ বিভিন্ন কথা আছে। দুবৰিৰ ঔষধি গুণ বহুত আছে। যিকোনো আপোনাৰ ঘাঁ লাগিলে, বেছিকৈ কাটি গ'ল, দুবৰি আপুনি লগাই দিলে তেজটো বন্ধ হৈ যায়, চিলাইৰ দৰে হৈ যায়। দুবৰিৰ ঔষধি গুণ আছে, অৰ্থাৎ যাৰ গুণ আছে তাত পূজা হয়। আমি চাকি বন্তি জ্বলাওঁ কিহৰ কাৰণে? যি য'ত পোহৰ আছে, অৰ্থাৎ জ্ঞান আছে। পোহৰটো হৈছে জ্ঞান, জ্ঞানত পূজা হয়, অজ্ঞানত পূজা নহয়। যাৰ গুণ আছে তাত পূজা হয়। তো যিখিনি বস্তুৰ গুণ আছে সেইখিনিহে ব্যৱহাৰ হয়। সেইকাৰণে দুবৰিটো পূজাত মানে কোনখন পুৰাণত আছে শিৱৰ যিটো পুৰাণ নহয়, মানে শ্যামচৰণ বিদ্যাবাগীশৰ যিখন শিৱ পূজাৰ বিধি আছে, তেওঁৰ বিধিখনত তাতে উল্লেখ আছে যে শিৱক দিয়া দুবৰিটো গৰ্ভশূন্য কৰি দিব নালাগে, আৰু পাৰিলে পঞ্চপত্ৰ কৰি দিব লাগে। তেওঁ তাতে নতুন বিধিখন পালে আপুনি তাতে চাব, সৰু বিধি। তো বিধিখনতে শিৱ পূজাৰ বিধিটো বিশেষভাৱে উল্লেখ আছে যে মাত্ৰ শিৱ পূজাত গৰ্ভশূন্য কৰি দিব লাগে। গৰ্ভশূন্য কৰি দিলে ভৱিষ্যত মানে বংশলৈ টান বুলি তেওঁ তাতে উল্লেখ কৰিছে। যদি গৰ্ভডাল ছিঙি দিয়া হয়, ওলাই দিয়া হয়, ভৱিষ্যতে মানে বংশ বৃদ্ধিটো কমি যাব। সেইকাৰণে শিৱ পূজাত বিশেষভাৱে আমি মাজৰ পেপাটো উঠাই দিওঁ, বা দেৱকাৰ্যটো সেইটো উদ্দেশ্যতে আচলতে যে মাজৰ পেপাটো আমি গৰ্ভটো শূন্য কৰি দিয়া নহয়। গতিকে দুবৰি বনৰ বিশেষ গুণ, বিশেষ মহত্ব এইটোৰ বিষয়ে জনালে। গতিকে সিহঁতক মানে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ থাকিল। এনেকুৱা ধৰণৰ পুনৰ ধুনীয়া এটা ভিডিঅ' লৈ উপস্থিত হ'ম। আপোনাৰ পৰা বিদায় মাগিছোঁ।